নমস্কাৰ, মই গোলাঘাটৰ মৰঙী মৌজাৰ ঢুলীয়া গাঁৱৰ চালিমা আহমেদ। মই 2011 চনৰ পৰা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছো। এই গোটৰ পৰা বহুখিনি সুবিধা পাইছো। প্ৰথমে মই 10,000 টকা গেডিং পাইছিলো। সেই পইচা সঞ্চয় কৰি ভাবিলো যে মোটা পইচাটোৰ পৰা কিবা এটা কৰিম বুলি ভাবিলো। তাৰপিছত 2016 চনৰ পৰা আমি এই ফাৰ্মৰ লগত জড়িত। সেই পইচা পাই পেলাই বহুখিনি সুবিধা পোৱাৰ কাৰণে আমি আগবাঢ়িবলৈ সুবিধা হ'ল। প্ৰথমে 3জনী গাই কিনি পেলাই আৰম্ভ কৰিছিলো। তাৰে এতিয়া বৰ্তমান আমাৰ 14টা গৰু আছে। গাই 7জনী আছে। 2 মাহৰ আগত আমি 5টা গৰু বিকিছো, চেউৰী 4জনী, গাই 1জনী। তেনেকে আমি বহু স্বাৱলম্বী হৈছো। ভিতৰতে মই CIF পাইছো, VRF পাইছো। তেনেকে বহুখিনি সুবিধা পাই আগবাঢ়ি যাবলৈ সক্ষম হৈছো। আমাৰ এতিয়া বৰ্তমান গাখীৰ 60 লিটাৰ। তাৰে 30 লিটাৰ গাখীৰ হিচাপে আমি বিক্ৰী কৰো আৰু 30 লিটাৰ দৈ, পনীৰ ইত্যাদি ঘৰতে বনাও। আমাৰ দৈনিক ইনকম মাহেকত ইনকম আমাৰ 1 লাখৰ পৰা ওপৰত ইনকাম হয়। অসম চৰকাৰ